নমস্কাৰ, আজি আমি আলোচনা কৰিম ব্ৰকলি খেতিৰ ওপৰত আৰু দেখাম দুটা ভাল জাতৰ হাইব্ৰিড F1 ব্ৰকলি গুটি পেকেট। এটাৰ নাম হৈছে ৰিজৱান সিডছ কোম্পানী, আনটো হৈছে চাকাটা কোম্পানী গ্ৰীণ মেজিক। তো এইখিনি সময় কবি খেতি কৰা সময় প্ৰায় সংখ্যক খেতিয়কে ফুলকবি, বন্ধাকবি, ওলকবি লাগিলে ব্ৰকলিয়ে হওক গুটি পচোৱা আৰম্ভ কৰি দিলে, পুলি উলিয়ালে। যিহেতু কবি খেতিৰ বাবে যিকোনো কবিয়ে হওক, ফুলকবি, বন্ধাকবি, ওলকবি বা ব্ৰকলি যিকোনো কবি খেতিয়ে হওক, বতৰটো অলপ ঠাণ্ডা হ'লে ভাল। মানে অধিক টেম্পাৰেচাৰ থকা গৰমত পুলিবিলাক 15-20 দিন হওঁতে মৰি যায়। সেইবাবে বতৰটো অলপ ঠাণ্ডা হ'লে মানে কবি খেতিৰ কাৰণে বেছি ভাল। যিহেতু এতিয়া অক্টোবৰ মাহ সোমালে, পূজা শেষ হ'ল, লাহেকৈ ঠাণ্ডা সোমাইছেগৈ। এইখিনি সময়ত আপোনালোকে কবি খেতি আৰম্ভ কৰিলে খুব ভাল প্ৰডাকশ্যন পাব। তো আজি যোন দুটা পেকেট দেখাইছোঁ, এটা হৈছে ৰিজৱান কোম্পানীৰ সিডছ F1 ব্ৰকলি, আনটো হৈছে চাকাটা কোম্পানী গ্ৰীণ মেজিক। আৰু চাকাটা খুব এটা ভাল আৰু ব্ৰেণ্ডেড কোম্পানী হয়। বহু সংখ্যক কৃষকে চাকাটা কোম্পানী যিকোনো পাচলি খেতিয়ে কৰি ভাল পায়। যদি আপোনালোকে অলপ দামী প্ৰডাক্ট কৰিম বুলি ভাবিছে, তেন্তে বিজনেছ ভিত্তিত, তেন্তে এই চাকাটা কোম্পানী গ্ৰীণ মেজিকটো আপোনালোকে চুজ কৰিব পাৰে। প্ৰথম দেখাইছোঁ এইটো, ইয়াৰ কোম্পানীটো হৈছে ৰিজৱান সিডছ কোম্পানী ব্ৰকলি F1 RSB 2628 বুলি কয়। পিকচাৰ দেখিবলৈ পাইছে, ব্ৰকলি এনেকুৱা হ'ব। যদি পিছফালে চাব যাওঁ, আৰু এই পেকেটটোৰ চাইজ হৈছে বৰ বেছি ডাঙৰ পেকেটো নাহে। হাইব্ৰিডবিলাক এনেকুৱাই, আগতেও আপোনালোক কৈ আছোঁ, 2 গ্ৰাম, 3 গ্ৰাম, 5 গ্ৰাম, 10 গ্ৰামলৈকে থাকে হাইব্ৰিডৰ গুটি পেকেটবিলাক। আৰু ইয়াৰ চাইজটো হৈছে মুঠেই 2 গ্ৰাম। আৰু এই 2 গ্ৰামত যিহেতু কবি গুটিবোৰ একদম সৰু সৰু, ৱেইট নাই, 2 গ্ৰামত কিমানমান গুটি ওলাব বুলি ক'ব গ'লে, 2 গ্ৰাম পেকেটটো আপোনালোকৰ মিনিমাম 200-250 মান গুটি ওলাব লাগে। F1 হাইব্ৰিড গুটি হয়। যদি আপোনালোক কমকৈ প্ৰয়োজন হয়, 200-300 মান পুলি যদি লগাম বুলি ভাবিছে ব্ৰকলি, তেন্তে এনেকুৱা 2 গ্ৰাম চাইজৰ এটা ল'লেও আপোনালোকৰ হৈ যাব। আৰু ইয়াৰ যদি দামৰ কথা ক'ব যাওঁ, এইটো 400 টকা লিখা আছে। এইটো আপোনালোকৰ মাৰ্কেটত মানে বীজ ভাণ্ডাৰ দোকানবিলাকত 150 টকা, 200 টকাৰ ভিতৰত এই 2 গ্ৰামৰ পেকেটটো পাই যাব। এইটো হাইব্ৰিড গুটিয়ে হয়, ৰিজৱান সিডছ কোম্পানী। যদি 200-300-250 ইমানটো যদি পুলি প্ৰয়োজন হয়, তেন্তে আপোনালোকে এই 2 গ্ৰামৰ পেকেটটো ল'লেও 200-250 পুলিৰ কাৰণে পুলি উলিয়াব পাৰিব। ব্ৰকলি F1 RSB 2628 ৰিজৱান সিডছ, বেয়া নহয় কোম্পানীটো। ৰিজৱান কোম্পানী খুব ভালেই, কৰি চাব পাৰে। যদি অলপ দামী কৰিব বিচাৰে, যদি অলপ ভাল ব্ৰেণ্ডেড কোম্পানী কৰিব বিচাৰে, তেন্তে এইবোৰ বেয়া বুলি কোৱা নাই, এইবোৰ ভালেই সিডছ, F1 হাইব্ৰিডে হয়, ৰিজৱান সিডছ কোম্পানী। খালি এই চাকাটাটো বহুত কৃষকে চিনি পায়, সেইকাৰণে বহুতে এইটোৱে পচন্দ কৰে। চাকাটা কোম্পানী গ্ৰীণ মেজিক বুলি কয়, ব্ৰকলি হাইব্ৰিড। চাব পাৰে কবি চাইজটো, ব্ৰকলি চাইজটো মানে চাকাটা কোম্পানী গ্ৰীণ মেজিক বুলি কয়। তাৰপিছত ইয়াৰ পিছফালে যদি চাব যাওঁ, ইয়াত লিখা আছে আপোনাৰ, যদি প্ৰাইজৰ কথা ক'ব যাওঁ, প্ৰথম চাইজটো কৈ দিছোঁ। এই পেকেটটোৰ চাইজ হৈছে 5 গ্ৰাম। আৰু 5 গ্ৰামত কিমান গুটি ওলাব, কিমান পুলি আপোনালোকে ৰুব পাৰিব বুলি ক'ব গ'লে, 5 গ্ৰামত মিনিমাম 1088 গুটি ওলাব লাগে। 1088 গুটি ওলাব লাগে। আৰু যদি দামৰ কথা চাব যাওঁ, দামটো আপোনালোকে ইয়াত চাব পাৰে, ₹525 লিখা আছে, 525 টকা এই পেকেটটো। খালি এইটো মাৰ্কেটত আপোনালোকক 300 টকামান ল'ব বীজ ভাণ্ডাৰ দোকানত। আমি 300 টকাত দি আছোঁ এতিয়া। চাকাটা কোম্পানী গ্ৰীণ মেজিক বুলি কয়। 5 গ্ৰাম আছে মুঠেই 300 টকামান পৰিব। আৰু বিঘাত কিমান লাগিব বুলি ক'ব গ'লে, সেইটো আপোনালোকৰ ওপৰত কথা। যদি এই 5 গ্ৰাম পেকেটটোত যদি 1000 মান গুটি ওলায়, 1088 যদি গুটি ওলায়, আৰু পুলি যদি আপোনালোকে বচাই যেনেও যদি 800 মান পুলি ৰখাব পাৰে, সেইটো হিচাপত আপোনালোকে মিলাই ল'ব। এনে যদি 10 গ্ৰামৰ পেকেট হয়, তেন্তে বিঘাত 4-5 পেকেটমান প্ৰয়োজন হয়। সেনেকৈ ইয়াৰ 5 গ্ৰামৰ হ'লে 8 পেকেটমান প্ৰয়োজন হৈ যাব, 8-10 পেকেটমান প্ৰয়োজন হৈ যাব। সেইটো হিচাপত আপোনালোকে মিলাই ল'ব। 5 গ্ৰামত যদি 1000 গুটি ওলায়, যদি 1000 পৰা যদি যেনেও 700-800 পুলি যদি বচাব পাৰে, এতিয়া যিমানটো ৰুৱে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব।
তো বন্ধুসকল আজি ইমানে আছিলে যেহেতু এইখিনি সময় কবি খেতি কৰা ধুনীয়া সময় লাহেকে অক্টোবৰ আজি মাছভাগ হ'ল ঠাণ্ডা দিন সোমাইছে আৰু ঠাণ্ডা সময়খিনি কবি খেতিৰ কাৰণে সবচে ভাল বহুতে সেপ্টেম্বৰ আগষ্টতে কৰি দিয়া পুলি 15-20 দিন হওঁতে মৰি যায় আসলতে সেই বেছি গৰম সহ্য কৰিব নোৱাৰে কবি পুলিবিলাকে সেইবাবে মৰি যায় কিছুমানে উলিয়াব পাৰে বহুত মেইনটেনেন্স কৰিব লাগিব মাটিত ডাইৰেক্ট পুলি উলিয়ালে নহব ট্ৰে লগাই পিনি বহুত কিবা কিবি কৰিব লাগিব তেনেকুৱা আৰু এতিয়া অক্টোবৰ মাহ সোমাইছে অক্টোবৰ মাছ ভাগৰ পৰা আপোনালোকে যিকোনো কবি ফুলকবি বন্ধাকবি ওলকবি বা ব্ৰকলি খেতি আৰম্ভ কৰি দিব পাৰে তো আজিৰ ভিডিঅ'টো ইমানে আপোনালোকক আজি দুটা ভাল কোম্পানী দেখালো যদি বিজনেছ ভিত্তিত যদি বিঘা সিস্টেমত কৰিব বিচাৰে ব্ৰকলি তেন্তে এই সাকাটা কোম্পানী গ্ৰীণ ম্যাজিকটো আপোনালোকে চুজ কৰিব পাৰে আৰু যদি ঘৰতে যদি অলপমান কৰো বুলি ভাবিছে 200 মান পুলি যদি লগাও বুলি ভাবে তেনেকুৱা 1 গ্ৰাম 2 গ্ৰাম আপোনালোকে বীজ ভাণ্ডাৰ দোকানত ভাল কোম্পানী পাই যাব খালি F1 হয় না চাই ল'ব F1 হাইব্ৰিড গুটি এনেকুৱা আপোনালোকে কৰিব পাৰে তো আজি ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ